সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ তৰফৰ পৰা সৰ্বপ্ৰথমে মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ অন্তৰ্গত আমাৰ গোৰ্খা সম্প্ৰদায়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক 10-11 তাৰিখৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিবিলাক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব তেখেতলোকক আমি আজি তেখেতৰ গৃহত গৈ ঘৰে ঘৰে আমি সকলোকে আমি অভিনন্দন জ্ঞাপন কৰি শুভেচ্ছা প্ৰদান কৰিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিয়ে এয়া বিশ্বাস কৰে যে শিক্ষা হৈছে এক অন্যতম অস্ত্ৰ, যাৰ জৰিয়তে সমাজৰ প্ৰতি এক ধনাত্মক পৰিৱৰ্তন আৰু বিপ্লৱৰ সূচনা কৰিব পাৰে। আৰু সেই আশাৰে সেই ভৰসাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিৰ আমাৰ সভাপতি আৰু সম্পাদক মহোদয়ে এই পদক্ষেপ গ্ৰহণ কৰে, য'ত 2026 চনৰ ফেব্ৰুৱাৰী 10 আৰু 11 তাৰিখে অনুষ্ঠিত হ'বলৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাবলৈ আমি খোৱাং আঞ্চলিকৰ ভিতৰত থকা সমূহ আমাৰ গোৰ্খা ভাই ভণ্টীসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ তেওঁলোকে অতি কষ্টৰে আৰু ভালদৰে প্ৰস্তুত হৈ এই পৰীক্ষাবিলাকত অৱতীৰ্ণ হয় আৰু এটা ভাল ফলাফল কঢ়িয়াই আনি নিজৰ ঘৰখনৰ লগতে নিজৰ সমাজখনৰ লগতে আমাৰ গোৰ্খা জাতিটো যাতে গৌৰৱ কঢ়িয়াই আনে, সেই আশাৰে সেই ভৰসাৰে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু লগতে সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিৰ আজি আমি যি পদক্ষেপ লৈছোঁ, আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে উৎসাহিত হ'ব, অনুপ্ৰাণিত হ'ব আৰু আগন্তুক হাইস্কুল শিক্ষান্ত বৰ্ষৰ পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ভাল ফলাফল কৰিব, তাৰে কামনাৰে সকলোকে শুভেচ্ছা যাচিছোঁ।